উজনিত ব্যাপক হাৰত অব্যাহত পশুধন চুৰিকাণ্ড পশুধন চোৰৰ উপদ্ৰৱত চহা কৃষকৰ মাজত হাহাকাৰ এটা মাহত এটা খুঁটিৰ পৰাই হেৰাইছে 50ৰো অধিক গৰুমহ পশুধন চোৰৰ লগ লাগিছে লেচিক চলিছে বৃহৎ সিন্ডিকেট শেহতীয়াকৈ তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত থকা খুঁটিসমূহৰ পৰা ব্যাপক হাৰত গৰুমহ চুৰি হোৱাৰ ঘটনা পোহৰলৈ আহিছে তেজপুৰৰ পৰা গৰু চোৰ আহি বাহৰ পাতিছেহি অসম অৰুণাচল সীমান্তৰ ডিৰাক গেটত কাকপথাৰৰ ডিৰাক অঞ্চলৰ হিলাগুৰি চাপৰিত এটা গৰু চোৰ ৰাইজে হাতেলোতে ধৰাৰ পাছতেই পোহৰলৈ আহিছে সমগ্ৰ ঘটনা গৰুমহ চুৰিৰ সমগ্ৰ কাণ্ডৰ সৈতে জড়িত হৈছে বৃহৎ চক্ৰ চুৰি পশুধনৰ ভুৱা নথি অৰুণাচলত প্ৰস্তুত কৰি অসমৰ মাজেৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰি অহা হৈছে কিদৰে গৰু চুৰি কাণ্ড অব্যাহত আছে শুনক গৰু চুৰৰ এই ভাষ্য সব নাম কাকা কব আছে না আপোনাক সুধিছো আপুনি কিমান গৰু নিলে আপা মই সেই টিকট কি নাম আছে কি নাম আছে ইয়াত লিখা সব তাৰ আগত গৰুটো লৈ গলো মই দেই হিৰচৰ কিটা লৈ গলো এজন এই কগাইৰ পৰা ললো আগত বহুত আগত এইটো এজৰি তাৰপৰা কি নাম বুলি কৈছিলে ও কগাই আপোনাৰ ন মোৰ নহয় এইটো ৰুবুল হৈছিলে ৰুবুলৰ আপুনি বস্তুটো মালিকৰ পৰা কিনিছে গৰুটো নিয়ে বিজনেছ সবে কৈছে আমিও জানো আপুনি কাগজপত্ৰ ক'ত কৰে আপুনি কাগজপত্ৰ আমি কোনে কৰে আপোনাক কেতিয়াবা আলুবাৰীত কৰো কেতিয়াবা আলুবাৰী এৰিয়া হয় জানো এইটো অৰুণাচল এৰিয়া হয় জানো আপুনি তেনেহ'লে কি ইমান দায়িত্ব আছে মই তাত মানে এবাৰ কাগজৰ কথা সুধোতে আমাৰ ইয়াৰ পৰা কাগজটো দিয়ে বুলি ক'লে মানে তেতিয়া বোলো কাগজটো দি দিয়ক তেনেহ'লে এইটো আমাৰ এতিয়া মানুহকেইটা নাই দেৰি হ'ব মানে এতিয়া নাই বুলি কৈ দিলে নহয় এতিয়া সেইদিনা মই 5টা গৰু লৈ গ'ল বুলি কৈছে তো 5টাটো লোৱাটো হয় মই দেই 5টা গৰু লোৱা কোনে দিলে আপোনাক গৰুকেইটা কোনে দিলে এটা লৈ গ'লো এই দয়াৰ পৰা দুটা লৈ গ'লো তাৰপৰা গণেশপুৰৰ পৰা গোপালে কা গৰু দিলি গোপালৰ পৰা এটা দিলোঁ উল্লেখ্য যে অৰুণাচলত ভুৱা নথি প্ৰস্তুত কৰাৰ পাছতে হদিয়া মহাদেৱপুৰ বৰডুমচা ডিগবৈ আদি পথেৰে দিনে নিশাই যথেষ্ট পৰিমাণৰ চোৰাং গৰুমহৰ সৰবৰাহ অব্যাহত আছে শুনক ভুক্তভোগী ৰাইজৰ মুখেৰে গোটেই প্ৰকৃতিটো মানে এনেকুৱা হৈ আছে ৰাতি গৰু আহি ৰাতি 10টা বজাত আহে এনেকুৱাকে গৰুবিলাক এতিয়া অৰুণাচলৰ ফালে কোনদিগি পৰা কেনেকৈ লৈ গৈছে জংঘলৰ ভিতৰে গৰু চোৰ এজন যিহেতু আপোনালোকে ধৰিছিলে কি গম পালে তেওঁৰ পৰা কি গম পালো দুটামান ফটো পালো আৰু মুঠতে সিয়ে কৈছে কি ইমান লোড গৰু গাড়ী নিলো তাৰপৰা বাকী কেইজন মানুহ কৈছে নগাকে গৰুখিনি ক'লৈ লৈ যায় ইয়াৰ পৰা তেওঁলোকে গৰুখিনি এইফালে ক'লে আলুবাৰীত বনাব গ'লে কাগজপত্ৰ তাৰপিছত জিৰ' পিনে লৈ যাম ক'লে হয় কিছুদিন আগত আমি দীপক চেত্ৰী নামৰ তেজপুৰৰ পৰা আহি নামচাই থানা ওচৰত বসবাস কৰি আছেহি তেওঁ আমাৰ এই লেঠা ফালৰ পৰা হৈ মানে হিলাগুৰি চাপৰিত প্ৰায় অৰুণাচলৰ পৰা পাৰ হৈ আমাৰ ৰাতি 10টা বজাত আহি প্ৰায় 1টা মান বজাত গৰুবিলাক নি থাকে মানে সপ্তাহটোত 10-15টা গৰু কোনো কাগজপত্ৰ নোহোৱাকৈ সিহঁতে মানে আলুবাৰীত কাগজৰ কৰি বিভিন্ন আমাৰ অসমেদি বিভিন্ন গেট পাৰ কৰে বিভিন্ন ঠাইলৈ সিহঁতে বেপাৰটো চলাই আছে গতিকে লৈ এই বিষয়ত লৈ আমি সকলো খুটি ওলাই উপায়হীন হৈ আমি যথেষ্টখিনি সমস্যাত ভুক্তভোগী হ'বলগীয়া হৈছে বিভিন্ন খিলঞ্জীয়া লোকসকলে আমাৰ ইয়াত দুই এটা গৰু পুহি ল'ৰা ছোৱালীবিলাক পঢ়াই আছে তো এনেস্থলত আমাৰ বিভিন্ন ধৰণৰ সমস্যা হৈছে তেনেস্থলত এই উপায়ন্ত হৈ আমি প্ৰশাসনক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ যে এই সমস্যাটো আমাক ন্যায় লাগে এয়াই মোক ক'বলগীয়া স্থানীয় লোকে নিশা এইসমূহ গৰু ভৰ্তি বাহন জব্দ কৰাৰ পাছতে গৰুৰ অবাধ সৰবৰাহ অব্যাহত থকাৰ কথা স্পষ্ট হৈ পৰিছে মন কৰিবলগীয়া যে পশুধন ব্যৱসায়ৰ সমগ্ৰ ব্যৱস্থাটো কেন্দ্ৰ কৰি এতিয়া গঢ়ি উঠিছে এক বৃহৎ সিন্ডিকেট এই সিন্ডিকেটৰ সৈতে জড়িতসকলে মোটা অংকৰ ধনৰ বিনিময়ত চোৰাং গৰুসমূহ আৰক্ষীৰ নাকৰ তলেৰে সৰবৰাহ কৰি আহিছে চোৰাং গৰুৰ সিন্ডিকেটৰ বিৰুদ্ধে এতিয়া জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব নিউজ ডেস্ক ৰিপৰ্ট আপডেট নাও